হে ষ্টুডেণ্টছ, আজি তোমালোকৰ বাবে লৈ আহিছোঁ তোমালোকৰ জিঅ'গ্ৰাফী ইলেক্টিভৰ তোমালোকে কি কি কমন কুৱেশ্যন চাই যাব লাগিব। তো চাই লোৱা তোমালোকে। প্ৰথমটো কুৱেশ্যন যিটো আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ইনচেলবাৰ্গ কি, ছবি আঁকি দেখুওৱা। তো তোমালোকে ইনচেলবাৰ্গৰ ছবিও চাব লাগিব, ইনচেলবাৰ্গ কি হয় সেইটোও চাব লাগিব। তো ইয়াতে এনচাৰবিলাক দিয়া আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। নেক্সট কুৱেশ্যন চাবা তোমালোকে, হিমবাহ আগবোলে ইয়াৰ গতি আৰু ধীৰ হোৱাৰ কাৰণ কি। তো এইখিনি এনচাৰ হয়, তোমালোকে ভালদৰে চাই ল'বা। নেক্সট কুৱেশ্যন, গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া। তো এইখিনি তোমালোকে এনচাৰটো লিখিব লাগিব। নেক্সট কুৱেশ্যন, বাহ্যিক প্ৰক্ৰিয়া কি। SSLC 2011ত আহিছিল এইটো। তাৰপিছত আছে হিমবাহৰ অৱক্ষেপণ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা যিকোনো এটা অৱয়ৱৰ নাম লিখা। নেক্সট কুৱেশ্যন, বতাহৰ কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা এটা অৱক্ষেপজনিত অৱয়ৱৰ নাম লিখা। তাৰপিছত আছে আফ্ৰিকাৰ মৰুভূমি দুটা আদিম জনগোষ্ঠীৰ নাম লিখা। নেক্সট, ভূ আকৃতিক বিজ্ঞানৰ অৰ্থ লিখা। তো এইখিনি তোমালোকে চাব লাগিব। কুৱেশ্যন, কোনটো বালিয়াৰী অৰ্ধচন্দ্ৰাকৃতিৰ লিখা। তো এইটো হ'ব বাৰখান। ভূ প্ৰাকৃতিক বিজ্ঞান মানে কি, এনচাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। নেক্সট আছে স্থলমণ্ডল কি। এইবিলাক তোমালোকে SSLC 2019 2017 এইবিলাক আহিছিল কুৱেশ্যন, ভালদৰে চাই যাবা, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়। নেক্সট আছে গ্ৰাফ কি, 3 প্ৰকাৰৰ গ্ৰাফৰ নাম উল্লেখ কৰা। হিমবাহ কি, 3 প্ৰকাৰৰ হিমবাহৰ নাম উল্লেখ কৰা। তাৰপিছত আছে ক্ৰিয়াত্মক অঞ্চল কি, ক্ৰিয়াত্মক অঞ্চলৰ 2টা উদাহৰণ দিয়া। বালিয়াৰী কি, ই কেনেকৈ সৃষ্টি হয়, মৰুদ্যান কাক বোলে, ইয়াৰ তাৎপৰ্য কি। তো ষ্টুডেণ্টছ, তোমালোকে ছ'চিয়েল সায়েন্সৰ পেপাৰ চাই যে কেনে আহিছে কুৱেশ্যন, তো তোমালোকে কি কৰিবা, তোমালোকে কমন কুৱেশ্যন পঢ়িবা, কিন্তু তাৰ লগতে কিতাপখন ভালদৰে চালি জাৰি পঢ়ি যাবা, যাতে যিকোনো কুৱেশ্যন আহিলে তোমালোকে ভালদৰে নিজে বনাই লিখিব পাৰা। তো কমন কুৱেশ্যন বিলাকৰ পৰাই তোমালোকে কিন্তু যিবিলাক কুৱেশ্যন পৰীক্ষাত আহে তেনেবোৰ কুৱেশ্যন বনাই লিখিব পাৰিবা। চ' তোমালোকে কমন কুৱেশ্যন পঢ়াৰ লগতে কিতাপখনো পঢ়ি যাবা। নেক্সট কুৱেশ্যন আছে, পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ কিয় একে নহয়, চমুকৈ লিখা। তাৰপিছত আছে ভূগোল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগোলৰ গুৰুত্ব আলোচনা কৰা। নেক্সট কুৱেশ্যন, পৰিৱেশৰ উপাদান বুলিলে কি বুজা, জীৱীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ লিখা। তাৰপিছত যিটো চাবা, নিৰ্বনীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল, উক্তিটো যুক্তিৰে বিশ্লেষণ কৰা। এইটো আহিলে 3-4 মাৰ্কৰ আহিব তোমালোকৰ পৰীক্ষাত। নেক্সট আছে গোলকীয় উত্তাপ বৃদ্ধি মানে কি, ইয়াৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নেক্সট আছে গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হ'ব পৰা সমস্যাবোৰৰ এটি আভাস দিয়া। নেক্সট, গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্য সম্পৰ্কে চমুকৈ লিখা। তো গোলকীয় উত্তাপ বৃদ্ধিৰ পৰা তোমালোকৰ এটা কুৱেশ্যন নহ'লেও আহিব আৰু 5 মাৰ্ক থাকিব পৰীক্ষাত। নেক্সট আছে তোমালোকৰ বায়ু প্ৰদূষণ বুলিলে কি বুজা, কি কি কাৰণত বায়ু প্ৰদূষিত হয়। তাৰপিছত যিটো চাবা, পানী কিদৰে প্ৰদূষিত হয়, পানী প্ৰদূষণৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা। তো তোমালোকৰ বায়ু প্ৰদূষণ হওক বা পানী প্ৰদূষণ হওক, যিকোনো এটা, তোমালোকৰ মাটি প্ৰদূষণ হওক, তো তোমালোকে এইবিলাক ভালদৰে চাই যাবা, যিকোনো এটা তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে। নেক্সট, সহধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত পাৰ্থক্য দাঙি ধৰা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 3 মাৰ্কৰ আহি যাব পাৰে এইটো পৰীক্ষাত। নেক্সট আছে প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা, সমগ্ৰ পৃথিৱীক কিমানটা প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি, প্ৰতিটোৰ নাম লিখা আৰু মানচিত্ৰ দেখুওৱা। তো তোমালোকৰ ভূগোলত কিন্তু মানচিত্ৰ আহিবই, ভালদৰে মানচিত্ৰবিলাক তোমালোকে প্ৰেক্টিছ কৰি যাবা। তো ইয়াতে আনচাৰসমূহ চাই লোৱা, তোমালোকে মানচিত্ৰ অঁকা আছে ইয়াতে, তো তোমালোকে এইবিলাক স্ক্ৰীনশ্বট মাৰি লোৱা। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন, সেই মহাদেশখনৰ ভূ প্ৰাকৃতিৰ বিষয়ে চমুকৈ লিখা। তো এছিয়া মহাদেশৰ ভূ প্ৰাকৃতি তোমালোকে লিখিব লাগিব, অলপ দীঘলকৈ লিখিব লাগিব, কাৰণ 5 মাৰ্ক থাকিব ইয়াতে। তো চাই লোৱা এনচাৰটো, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। নেক্সট কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিৰ ভূমিকা কেনে লিখা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্য। নেক্সট কুৱেশ্যন, জাপান দেশৰ ভৌগোলিক অৱস্থান সম্পৰ্কে লিখা। নেক্সট আছে জাপানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা। তেনেদৰে তোমালোকে লিখি লিখিব লাগিব, চাৰ্টটো দিব লাগিব তোমালোকৰ পৰীক্ষাত। তাৰপিছত আছে জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে লিখা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট, জাপানৰ বেদিকা কৃষি। তো জাপানৰ বেদিকা কৃষিৰ বিষয়ে তোমালোকৰ চমু টকা টাইপৰ আহিব পাৰে পৰীক্ষা। তো তোমালোকে এইটো চাই যাবা, চমু কুৱেশ্যন। নেক্সট আছে কি প্ৰকাৰৰ উদ্ভিদ ভাৰতবৰ্ষত পোৱা যায়, চিত্ৰ আঁকি উল্লেখ কৰা। তো এইবিলাক তোমালোকে লিখিব লাগিব, আৰু চিত্ৰটো ইয়াত দিয়া হৈছে, তোমালোকে মানচিত্ৰৰ নিচিনাকৈ এনেদৰে আঁকে, আৰু তাৰপিছত সাংকেতিক চিহ্নৰ নিচিনাকৈ এইবিলাক দিব লাগিব। তো চাই লোৱা তোমালোকে। নেক্সট কুৱেশ্যন আছে উত্তৰ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভালদৰে চাই যাবা। লগতে দক্ষিণ ভাৰতৰ নদীৰ বৈশিষ্ট্য, আৰু এইটো কুৱেশ্যনো চাবা যে উত্তৰ ভাৰতৰ নদীৰ লগত দক্ষিণ ভাৰতৰ নদীৰ কি পাৰ্থক্য আছে, সেইটোও চাই যাবা তোমালোকে লগতে। নেক্সট কুৱেশ্যন আছে মানচিত্ৰ কি, ইয়াৰ প্ৰধান উপাদানবোৰৰ এখন তালিকা প্ৰস্তুত কৰি প্ৰত্যেকৰে চিত্ৰ আঁকি দেখুওৱা। তো চিত্ৰটো তোমালোকৰ ইয়াত আঁকি দিয়া নাই, তোমালোকে নিজে অলপ কিতাপৰ পৰা চাই ল'বা, এনচাৰটো দিয়া আছে চাই ল'বা তোমালোকে। নেক্সট কুৱেশ্যন আছে মানচিত্ৰত সাংকেতিক অৱয়ৱসমূহ উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা যিকোনো 5টা প্ৰচলিত সাংকেতিক চিহ্ন আৰু সিহঁতৰ নাম লিখা। এইটো আহিব পৰীক্ষাত, তোমালোকে চাই লোৱা সাংকেতিক চিহ্ন আৰু মানচিত্ৰত কেনেদৰে ব্যৱহাৰ কৰা হয় এইবিলাক। নেক্সট কুৱেশ্যন আছে
তোমাৰ ৰাজ্যৰ মানচিত্ৰখনত আন্তৰ্জাতিক আৰু ৰাজ্যিক সীমাৰেখাৰ সাংকেতিক চিহ্নৰ দ্বাৰা শুদ্ধকৈ অংকন কৰা। তো তোমালোকৰ ইয়াতে অসমৰ মেপখন আঁকি দিয়া আছে, তোমালোকে চাই লোৱা। আন্তৰ্জাতিক সীমা ৰাজ্যিক সীমা কেনেদৰে দিবা তোমালোকে চাই লোৱা। নেক্সট কুৱেশ্যন আছে মানচিত্ৰ অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়োজন সম্পৰ্কে চমুকৈ লিখা। এইটো পৰীক্ষাত আহিবই, 4 মাৰ্কৰ কুৱেশ্যন হয়, ভালদৰে চাই যাবা। আৰু লগতে তোমালোকে কিতাপৰ পৰা ভালদৰে পঢ়ি যোৱা, যাতে তোমালোকে প্ৰতিটো কুৱেশ্যনৰ এনসাৰ তোমালোকে নিজে বনাই কৰি আহিব পাৰা, যাতে বেলেগৰ ওপৰত তোমালোকে ডিপেণ্ড হ'ব নালাগে। আৰু যাতে তোমালোকে ছ'চিয়েল এক্সামৰ দৰে তোমালোকৰ পৰীক্ষাত কুৱেশ্যন এনসাৰসমূহ এৰি আহিবলগীয়া নহয়। তো তোমালোকে কি কৰা, তোমালোকে গোটেইখিনি ভালদৰে পঢ়ি যোৱা, তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব। ধন্যবাদ।